Hello student, মই আজি তোমালোকক ডাঙৰ অংক এটা কেনেকৈ 1 সেকেন্ডত পূৰণ কৰিব পাৰি মই সেই বিষয়ে শিকাম। মই ইয়াৰ আগতে বিভিন্ন কেইটা টেকনিক দিছো। দীঘল অংক এটা 2 হেৰিয়া 3 হেৰিয়া পূৰণ এটা এক হাৰিত কেনেকৈ কৰিব পাৰি মই বহুত কেইটা টেকনিক দিছো। আজি এটা মই বেলেগ টেকনিক শিকাম। তোমালোকে এই টেকনিকটো জানিব পাৰিলে ডাঙৰ অংক এটা সহজতে মুখতে কৰিব পাৰিবা। পূৰণ কেনেকৈ কৰিব পাৰি মই দেখুৱাই দিম। ধৰা মই দুটা ডিজিটৰ অংক এটা দেখুৱাইছো। ধৰা A B C D এই অংককেইটা কেনেকৈ পূৰণ কৰিব পাৰি। পূৰণ কৰিব পৰা পদ্ধতিটো হ'ল প্ৰথমতে আমি কি কৰিব লাগিব, এই দুটা পূৰণ কৰিব লাগিব। এই দুটা পূৰণ কৰিলো, তাৰ পিছত এই দুটাৰ পূৰণফল আৰু এই দুটা ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি সিহঁত দুটাক যোগ কৰি যিটো হয় সেইটো 2 নম্বৰ স্টেপত পৰিব। 3 নম্বৰ স্টেপত এই দুটা পূৰণ কৰি যিটো হয় সেইটো পাতি দিলে হৈ যাব। মই এটা এক্সাম্পল এটা দিছো তোমালোকক। ধৰা 4 2 2 3 এইটো পূৰণ কৰিব লাগে। পূৰণ কৰিব লাগে কেনেকৈ কৰিম, প্ৰথমতে মই কৈছো কি এইটোৱে পূৰণ কৰিব লাগে, অৰ্থাৎ 2 3 গুণ কিমান 6, ডাইৰেক্ট 6 হৈ গ'ল। এবাৰ ক্ৰছ পূৰণ কৰিব, এইটোৱে পূৰণ এইটোৱে পূৰণ, গতিকে 7 3 গুণ 12 2 2 গুণ 4, 7 3 গুণ 12 2 2 গুণ কিমান হ'ল 4, 12 4 কিমান 16, গতিকে 16 কি কৰিব 6, হাতে কিমান হৈ গ'ল 1। এবাৰ এই দুটা পূৰণ কৰিব লাগে, 7 গুণ 8 হাতে যোৱা হাতে কিমান 9, গতিকে ইয়াৰ উত্তৰটো কিমান হ'ল 966। ঠিক তেনেকৈ মই আৰু এক্সাম্পল দিছো তোমালোকক। ধৰ 38 27 এই দুটা পূৰণ কৰিব লাগে। কৰিব লাগিলে কি হ'ব, প্ৰথম কি কৰিব লাগে বুলিছো, এইটোকে 7 8 গুণ 56 6 হাতে গ'ল 5। এবাৰ ক্ৰছ পূৰণ কৰিম, এইটোৱে পূৰণ কৰিম, 7 3 গুণ 21 আৰু 8 2 গুণ 16, এই দুটা যোগ কৰি দিয়া 6 1 8 2 1 3, এই হাতে যোৱা 5 যোগ হ'ব, গতিকে 8 আছে 12 42, 42 কি বহিব 2 বহিব, হাতে গ'ল কিমান 4। এবাৰ এই দুটা পূৰণ কৰি দিয়া, 3 2 গুণ কিমান 6 4 কিমান হ'ব 10, গতিকে ইয়াৰ পূৰণফলটো 1026। এই নিচিনাকৈ আমি যিমান ডাঙৰ অংকই নহওক কিয় আমি সহজতে কি কৰিব পাৰোঁ, পূৰণ কৰিব পাৰোঁ। যেনে ধৰা 86 43 এইটোৱে পূৰণ কৰিব লাগে। পূৰণ কৰিব লাগিলে আমি কি কৰিব লাগিব, 6 3 গুণ 18 8 হাতে গ'ল 1, তাৰপিছত ক্ৰছ পূৰণ 8 3 গুণ 24 6 4 গুণ 24 24 48 48 এটা 49 9 হাতে গ'ল 4, তাৰপিছত 8 4 গুণ 32 32 4 কিমান 36, গতিকে ইয়াৰ উত্তৰটো হৈ গ'ল। এই নিচিনাকৈ আমি দীঘল অংকৰ দুটা ডিজিটৰ অংক এটা পূৰণ কৰিব পাৰোঁ। এইবাৰ মই 3টা ডিজিটৰ অংক এটা কেনেকৈ পূৰণ কৰিব লাগে সেইটো দেখাই দিছোঁ। 3টা ডিজিটৰ অংক এটা পূৰণ কৰিব লাগিলে এটা ফৰ্মুলাৰ মনত থাকিব লাগিব। সেই ফৰ্মুলাটো মই প্ৰথমতে কৈ দিছোঁ। এবাৰ মই 3টা ডিজিটৰ অংক এটা দিছোঁ। 3টা ডিজিটৰ অংকটোত কেনেকৈ কৰিব লাগিব, প্ৰথমতে আমি দুটা পূৰণ কৰিব লাগিব, দ্বিতীয়তে 4টা, তৃতীয়তে 6টা, তাৰপিছত চতুৰ্থতে 4টা, পঞ্চমতে দুটা পূৰণ কৰি। এতিয়া কেনেকৈ কৰিম, প্ৰথম 6 4 গুণ 24 4 হাতে গ'ল কিমান 2 থাকিল, তাৰপিছত আমি কি কৰিম ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম। এবাৰ কেইটা কৰিব লাগে 4টা, এইটোৱে গতিকে 5 4 গুণ 20 6 3 গুণ 18 20 আৰু 18 8 8 2 1 3, তাৰ লগত 2 যোগ কৰি দিয়া কিমান হ'ল 40, গতিকে 40 কি বহিব 0 বহিব, হাতে গ'ল কিমান 4। তাৰপিছত এবাৰ আমি 6টা কৰিব লাগে। 6টা কেনেকৈ কৰিব লাগিব, এইটোৱে পূৰণ এইটোৱে পূৰণ, অৰ্থাৎ 4 4 গুণ 16 আৰু 6 2 গুণ 12, তাৰপিছত এই দুটা মাজৰ দুটা কৰি 5 3 গুণ 15, গোটেইকেইটা কি কৰি দিয়া যোগ কৰি দিয়া, 6 2 8 8 5 13 3 হাতে গ'ল 1 3 3 1 4 43, হাতে গৈছিল কিমান 4 4টো তাৰ লগত কি কৰি দিয়া প্লাছ কৰি দিয়া, 4 3 কি হ'ব 7 4 47 47ৰ কি বহিব 7, হাতে গ'ল কিমান 4 বহিল, আকৌ 4 হাতে গ'ল। তাৰপিছত আমি কি কৰিব লাগিব, নেক্সট আমি এতিয়া কি 4টা কৰিব লাগে। 4টা কৰিব লাগিলে এইটোৱে পূৰণ কৰা, 7 3 গুণ 12 5 2 গুণ 10, 12 10 কিমান 22, হাতে 4 গৈছিল 22 4 কিমান
26 গতিকে 26 কি বহিব 6 হাতে গৈ 2 বহিলে হাতে 2 গৈ তাৰপিছত এবাৰ আমি কেইটা কৰিব লাগিছে দুটা গতিকে এই দুটা অৰ্থাৎ 7 দুগুণ কিমান 8 হাতে 2 কিমান 10 গতিকে ইয়াৰ উত্তৰটো কিমান হ'ব 106,704 গতিকে বুজি পালানে প্ৰথম আমি কি কৰিব লাগিব আমি এইটো পূৰণ কৰিলো 6 4 গুণ 24 4 হাতে গ'ল 2 তাৰপিছত নেক্সট আমি কেইটা কৰিব লাগে 4টা অৰ্থাৎ এইটো বজ্ৰ গ'ল এইটো বজ্ৰ পূৰণ কৰি এই দুটা যোগ কৰি দিয়া যোগ কৰিলে যিটো হয় সেইটো বহিব তাৰপিছত কৰিব লাগে 6টা বুলি কওঁতে এইটো পূৰণ পূৰণ আৰু এইটো পূৰণ কৰি গোটেইকেইটা যোগ কৰি দিয়া যিখিনি হয় সেইটো বহিব তাৰপিছত আহিল 4টা বুলি ক'লে এইটো পূৰণ পূৰণ তাৰপিছত আহিল দুটা গতিকে এইটো পূৰণ কৰি দিলে হৈ যায় আমি এনেদৰে কি কৰিব পাৰোঁ তিনিহেলীয়া অংক এটা এশাৰীতে কৰিব পাৰোঁ মই এই দুটা নিয়ম এই 2 ডিজিটৰ এটা অংক শিকালো আৰু 3 ডিজিটৰ অংক এটা শিকালো নিয়ম এতিয়া মই আৰু এটা নিয়ম তোমালোকক শিকাম অতি সহজ নিয়ম এই হেতু এটা বেলেগ নিয়ম মই হেতু তাৰমানে ডাঙৰ সংখ্যা ধৰা 107,105 এই দুটা পূৰণ কৰিব লাগে কেনেকৈ কৰিম এটো এটা বেলেগ নিয়ম মই এই নিয়মটো দেখাইছো 7 5 গুণ 35 ডাইৰেক্ট কি কৰি দিয়া 35 কাটি দিয়া এতিয়া আমি এইটোৰ লগত নাইবা এইটোৰ লগত যিকোনো এটাৰ লগত কি কৰি দিব লাগে ধৰ 107 ৰ লগত 5 টো যোগ কৰি দিম নাইবা 105 ৰ লগত 7 টো যোগ কৰি দিম 107 ৰ লগত 5 যোগ কৰিলে 7 5 12 112 গতিকে 1 1 2 গতিকে ইয়াৰ উত্তৰটো কি হৈ গ'ল 1 1 2 3 5 এনেকৈ আমি এই অংকবিলাক কৰিব পাৰোঁ ঠিক তেনেকৈ মই আৰু এটা দেখুৱাই দিছো 102 106 6 দুগুণ কিমান 12 তাৰ পিছত ইয়াতে আমি কি কৰো 102 ৰ লগত 6 যোগ কৰি দিম গতিকে 108 গতিকে 108 গতিকে এইদৰে আমি কি কৰিব পাৰোঁ পূৰণ কৰিব পাৰোঁ তোমালোকে বাৰু ভাবি চাইছানে এনেকৈ যদি আমি অতি সহজতে দীঘল অংক এটা ফটকৈ কৰিব পাৰোঁ আমাৰ ভাল লাগিব না নালাগে নিশ্চয় ভাল লাগিব গতিকে তোমালোকে মই যিবিলাক টেকনিক দিয়া হৈছে আজি যি দুটা টেকনিক দিলো বা ইয়াৰ আগতেও মই কিছুমান টেকনিক দিছো এনেকৈ দীঘল পূৰণ অংক দীঘল হৰণ অংক বা বৰ্গমূল কেনেকৈ 1 সেকেন্ডত বৰ্গমূল উলিয়াব পাৰি ডাঙৰ অংক এটাৰ বৰ্গমূল 1 সেকেন্ডত কেনেকৈ উলিয়াব পাৰি বা ঘনমূল এটা আমি ডাঙৰ অংক এটা ঘনমূল 1 সেকেন্ডত কেনেকৈ উলিয়াব পাৰি মই সেইবিলাক টেকনিকো ইয়াত দিয়া হৈছে গতিকে তোমালোকে আজি দিয়া যিকিটা টেকনিক আছে সেই টেকনিককেইটাও চাবা আৰু তোমালোকে আগত মোৰ ভিডিও কিছুমান দিয়া আছে তাতেও এই টেকনিকবিলাক দিয়া আছে তোমালোকে ইচ্ছা কৰিলে চাব পাৰিবা আৰু যদি তোমালোকে চাব লাগে তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা সাবস্ক্ৰাইব কৰি ললে তোমালোকে গোটেইখিনি ভিডিও তাত কি পাবা দেখিবলৈ পাবা আৰু যদি ভাল লাগিছে তেতিয়া হলে লাইক কৰিবা লগতে শেয়াৰ কৰিবা বুলি আশা থাকিল মই ক্লাছটো আজি ইমানতে সামৰণি মাৰিছো ধন্যবাদ